নমস্কাৰ, গুড মৰ্ণিং। আজি মই যিটো উদ্দেশ্যত এই ভিডিঅ'টো প্ৰস্তুত কৰি আছোঁ সেইটো হৈছে ধৰ্মৰ বিষয়ত আৰু পৰম প্ৰেমময় শ্ৰী ঠাকুৰৰ আদৰ্শ প্ৰণতাত মানে কি হ'ব পাৰে সেই বিষয়ত মই ভিডিঅ'টো আদৰ্শ প্ৰণতাত বীৰ্য সেই বিষয়ত মই ভিডিঅ'টো কৰি আছোঁ। মানে কি হ'ব, আমি যদি আদৰ্শত তোমাৰ প্ৰাণ যিমানেই আপ্ৰাণ হ'ব, বীৰ্য সাহস বীৰত্ব, আদৰ্শ তোমাৰ প্ৰাণ যিমানেই আপ্ৰাণ হ'ব, বীৰ্য সাহস ও বীৰত্ব সিমানেই তোমাক অভিনন্দিত কৰিব। বুজি পালে কথাখিনি? কথাখিনি হৈছে, আমি যদি আদৰ্শত মানে খুব কনচিষ্টেঞ্চি ৰাখোঁ, মানে অহৰহ লাগি থাকোঁ, নিজৰ কামৰ মাজত আদৰ্শক অটুটভাৱে আমি ধৰি ৰাখি চলাৰ প্ৰয়োগ কৰোঁ, তেতিয়াহ'লে আমি যিমান আপ্ৰাণ চেষ্টা কৰিম, মানে বীৰ্য সাহস আৰু বীৰত্ব এই তিনিটা বস্তু আমাৰ বৃদ্ধি হ'ব। বীৰ্য মানে আমাৰ জানেই, আৰু বীৰ্য সাহসটো জানেই, বীৰত্বটো কি মানে এই যে বাঘ ভালুক হিংস্ৰ পশুৰ নিচিনা বীৰত্ব নহয়, যিটো নেকি দিমাগ বুদ্ধিৰ বীৰত্ব। সেইটো যেনেকুৱা ডাঙৰ ডাঙৰ বুদ্ধিমান জ্ঞানীমান এই ভাৰতবৰ্ষত পৃথিৱীত যেনেকুৱা বহুত আছে, এনেকুৱা আপোনালোকে সকলোৱে জানে। সেই বুদ্ধিবোৰ আহিব আৰু বীৰত্ব সিমানেই তোমাক অভিনন্দিত কৰিব, মানে কিমান যে তাৰ ভাষা নাই, তুলনা নাই। সেইকাৰণে কৈছে যে আদৰ্শত তোমাৰ প্ৰাণ যিমানেই আপ্ৰাণ হ'ব, বীৰ্য সাহস ও বীৰত্ব সিমানেই তোমাক অভিনন্দিত কৰিব। আৰু এইটো মই বাণী পাইছোঁ পৰম প্ৰেমময় শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ চলাৰ ছাতি গ্ৰন্থৰ পৰা, আৰু বাণীৰ সংখ্যা হৈছে 117। জয় গুৰু।